Hello guys, মই আজি আপোনালোকক ধুনীয়া বস্তু এটা দেখাম। চাই আপোনালোকে ক'ব, সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্ট কৰিব। বস্তুটো কি চাব দেই। এইটো দেখিছে, এইটো হৈছে অমিতাৰ ফুল। এইটো চাওক, দেখিছে, এইটো হৈছে অমিতাৰ ফুল। এই অমিতা ফুলটো ইমান তিতা খাবলে। এই অমিতা ফুলটো খালে স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু প্ৰায় মানুহে এইটো খায়। আপোনালোকো খাবচোন। এইটো খালে বোলে ফিটা পেলু মৰে আৰু কিবা কিবি ঢেৰ বেমাৰৰ উপকাৰ, বেমাৰ নোহোৱাৰ উপকাৰ এইটোৱে। এইটো বহুত মানুহে নাখায়, কিন্তু মই এবাৰ খাই চাইছিলোঁ, ইমান তিতা। তিতাত খাব নোৱাৰি। যদি কাৰোবাৰ চুগাৰ আছে ভাল হৈ যাব, চুগাৰ কমি আহিব। সেইকাৰণে এইটো বস্তু খাব লাগে। দেখিছেনে, এইটো পাতবিলাক অলপ পোককে ধৰিছে গছজোপা। মই গছজোপা কটা নাই, এইটো কাৰণে কটা নাই, এই বস্তুটো খাই মানুহে থাকচোন, বহুত মানুহে নিয়ে খাই, ময়ো খাই চাইছোঁ, ভাল লাগে, কিন্তু তিতা ফেলে চালেতো খাবলৈ মনেই নাযায়। কিন্তু হ'লেও খালে যে কিমান দেহাৰ কাৰণে উপকাৰ, তো আৰু ভাবিব নোৱাৰি মানে। সেইকাৰণে মই থৈ দিছোঁ, যাতে কেতিয়াবা মই খাম আৰু কোনোবাই যদি মোৰ পৰা নিও খায়, তেওঁলোকৰ কাৰণেও ভাল, মোৰ কাৰণেও ভাল, আৰু বেলেগৰ উপকাৰ কৰিব পৰাটো পৰম ধৰ্ম। গতিকে বেলেগৰ উপকাৰৰ কাৰণে এই বস্তুটো মই থৈ দিছোঁ। মই খাওঁ ক'ৰবাত কেতিয়াবা, সপ্তাহত বা মাহত এদিন, তিতাৰ কাৰণেই নাখাওঁ। গছজোপা কিয় এনেকুৱা হ'ল নাজানো, কিন্তু হোৱাৰ কাৰণে ভাল হৈছে। আমি খাই থাকিব পাৰিছোঁ। ফুলটো উপকাৰী বস্তু, খাব লাগে, আৰু আপোনালোকেও খাওক, আমিও খাম, এনেকৈ খাই থাকিম। আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আনিবলৈ মোক উৎসাহ যোগাব। আপোনালোকৰ মৰমে মোৰ এই ভিডিঅ' উৎসাহত বনাব পাৰি। প্লিজ কমেণ্ট, লাইক, ছাবস্ক্ৰাইব। থেংক ইউ।